পৰম শ্ৰদ্ধাভাজন সমবেত ৰাইজ, জয় জয়তে আমাৰ হবৰ সেৱা আপোনালোকৰ চৰণত আগবঢ়ালোঁ। আজি পবিত্ৰ দিন বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি। এই তিথিত আমি তেখেতলৈ আজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই মঞ্চৰ পৰাই। আজি কলম চুপাৰ সাহিত্য সভাই আমাৰ সভক আনি ইমান মৰম যাচিলে, তাৰ বিশ্লেষণ মই হৃদয়তে সীমাহিত হৈ আছে। গতিকে আৰু তেওঁলোকে মোক যি সাহস দিলে, এই সাহসক লৈ মই জীৱন যুঁজত আৰু আগবাঢ়ি যাব পাৰিম শেষ সময়লৈকে। সেই সময়টো আছে ভগৱানৰ ওচৰতে। গতিকে সেই শেষ সময়কণলৈকে যাতে আপোনালোকৰ আশীৰ্বাদ আমাৰ হৃদয়ত থাকে, লগত থাকে, তাৰ বাবে মই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাক সকলোৱে সৰ্বহাৰা আৰু আন্দোলন কৰা মানুহ বুলিয়ে ভাবে, কিন্তু আন্দোলনৰ মাজতো মৰম সোমাই থাকে। সেইটোহে ডাঙৰ কথা। যিসকল বিশেষ আন্দোলনকাৰী, সেইসকলৰ মাজত আপোনালোকে মৰম চেনেহ নিশ্চয় দেখা পাইছে। গতিকে দীঘলীয়াকৈ ক'বলৈ দৰকাৰ নাই। আমাৰ নিজা সংস্কৃতিক বিষ্ণুভাই বুজি পাইছিল, বাহিৰৰ সংস্কৃতি তেওঁ লোৱা নাছিল। আজি উদ্যোক্তা মহোদয়ে সন্মানীয় ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াদেৱে যিখিনি কথা কৈ গ'ল, গতিকে মূল্যায়ন লাগে। গান গালেই, গান লিখিলেই সেই গান স্থিৰস্থায়ী নহয়। গতিকে সেই কথাখিনিৰ শিৰোগত কৰি হয়তো তেনেকুৱা ভাৱেৰে বিষ্ণুভাই গান লিখিছিলে, আগবাঢ়ি গৈছিলে সংস্কৃতিৰ ক্ষেত্ৰত। গতিকে কথা বেছিকৈ নকওঁ। বিষ্ণু ৰাভাৰ বিষয়ে আপোনালোকে জানেই। গতিকে বিষ্ণু ৰাভা দিৱসত বোকা ল'ব লাগিবই, বৰষুণ পাব লাগিবই, ষ্টেণ্ড গান ল'ব লাগিবই, মৰম বিচাৰিব লাগিবই, চব লাগিব। সেইকাৰণে আজি প্ৰভু ভগৱন্তই আমাক ওপৰৰ পৰা আশীৰ্বাদ কৰিছে যে তহঁতি বিষ্ণু ৰাভা দিৱস পাতিছ। আজি বহুতে শীত-তাপ নিয়ন্ত্ৰিত বিষ্ণু ৰাভা দিৱস পাতিছে। মই শীত-তাপ নিয়ন্ত্ৰিত বিষ্ণু ৰাভা দিৱসত গৈ গামোচা পিন্ধাই আহিছোঁ। গতিকে কিন্তু ইয়াত যিটো আমেজ, এই শীত-তাপ নিয়ন্ত্ৰিত নোহোৱা ভগৱন্তই দিয়া শীত-তাপ নিয়ন্ত্ৰিত যিটো আমেজ লাগিছে, এই আমেজ হয়তো আমি গুচি গ'লে কেতিয়াও নাপাওঁ। গতিকে বিষ্ণু ৰাভা দিৱস সদায় এনেকুৱাই হ'ব লাগিব। গতিকে সেইকাৰণে হয়তো ফুল বিচাৰিছিলে। ফুলৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দি লিখলি দুৱাৰ হনুমানী পূজাৰী এইকেইদিন বৰষুণত তিতি পানী লাগি আহিছে। গতিকে বৰকে গাব নোৱাৰিলেও বেয়া নাপাব আৰু দেই। ফুলৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দি লিখলি দুৱাৰ হনুমানী পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী। ফুলৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দি লিখলি
দুৱাৰ হনুমানী পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী যুগীয়া বৰগী অনিয়া যাওঁতি যুগীয়া বৰগী অনিয়া বনগীত সুৰীয়া গোৱা অসমীয়া প্ৰাণ মন ভৰি দুৱাৰ হনুমানী পূজাৰী কোন কৰিছে সঁচাকৈয়ে তেওঁ কি আছিল আজি ইমান বছৰ পিছত তেওঁ প্ৰাসংগিকতা থকাৰ মূল কাৰণটো হৈছে বিষ্ণু ৰাভাৰ প্ৰতিটো শব্দৰে ভাৰ বা ওজন বহুত বেছি আছিল। বিষ্ণু ৰাভাৰ প্ৰতিটো শব্দৰ ভিতৰত আৰু শব্দ আছিল, প্ৰতিটো শব্দৰ ভিতৰত হৃদয় আছিল, প্ৰতিটো শব্দৰ ভিতৰত মগজু আছিল, প্ৰতিটো শব্দৰ ভিতৰত জীৱন আছিল, প্ৰতিটো শব্দৰ ভিতৰত প্ৰেম আছিল, প্ৰতিটো শব্দৰ ভিতৰত বিচ্ছেদ আছিল আৰু প্ৰতিটো শব্দৰ ভিতৰত থকা ব্ৰহ্ম আছিল। গতিকে বিষ্ণু ৰাভা বেলেগ শিল্পীতকৈ বহুত বেলেগ। বিষ্ণু ৰাভা নিজেই এটা অনুষ্ঠান, বিষ্ণু ৰাভা এটা নিজেই মহা অনুষ্ঠান, বিষ্ণু ৰাভা নিজেই একক আৰু অনন্য। বিষ্ণু ৰাভা একে সময়তে চোকা আছিল, বহুত চোকা আছিল, পঢ়া শুনাত তেওঁ বহুত ভাল কৰিছিল, কিন্তু তেওঁ হেলা ৰঙে চব ত্যাগ কৰিছিল। 1969 আজিৰ দিনটোতে তেখেত যে পৰলোকগামী হৈছিল আমি সকলোৱে জানো। 1909 চনৰ এপ্ৰিল জানুৱাৰীত জন্মগ্ৰহণ কৰা এই ব্যক্তিগৰাকীৰ প্ৰেম, স্নেহ, বৈৰাগ্য, প্ৰীতি আৰু প্ৰেৰণাই তেওঁ যেনেকৈ জীৱনটো উদযাপন বা অতিবাহিত কৰিছিল সেই সম্পৰ্কে সমগ্ৰ অসমত আজিৰ এই দিনটোত আলোচনা কৰিছে। এতিয়া জনগণৰ সন্মুখত বা জনগণে এই ব্যক্তিজন এই যে আমি মৃত্যু দিনটো উদযাপন, কাৰণ মৃত্যু উদযাপন কৰাটো বৰ গুৰুত্বপূৰ্ণ। গতিকে মৃত্যু দিৱসত আমি যে উদযাপন কৰিছোঁ অৰ্থাৎ উদযাপনৰ দৰে স্মৰণ কৰিছোঁ, গতিকে জনগণৰ সন্মুখত তেখেতক আমি যেনেকৈ দাঙি ধৰিব বিচাৰিছোঁ বা মানুহৰ জীৱন ধাৰাৰ যিটো বাস্তৱ পদ্ধতিৰ লগত তেওঁ সম্পৃক্ত হৈ থকা কথা বতৰাবিলাক যেনেধৰণে চৰ্চা হৈছিল বা সামাজিক বাস্তৱতা আৰু বৈপ্লৱিক সংগ্ৰাম